ৰাহুল কেৰেক্টাৰটোক চবেই ভাল পাইছে ইমান মৰম দিছে ডেকাৰ পৰা বুঢ়ালৈকে ভাল পাইছে হয় 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 যোনটো সৰু অনি হৈছে অ তাৰ লগত আৰু যিকেইটা পোৱালি গোটেইকেইটা বহুত জমনি কিন্তু ডিচিপ্লিন নাই মোৰ মানে অলপমান বস্তুবোৰত কেনেকুৱা মানে মই কাপোৰ চাপোৰ ইমান জাপি থাপি নথওঁ আৰু মানে মোৰ দৰে ন নমস্কাৰ মই ভাস্কৰ আজি মোৰ সৈতে এগৰাকী বিশেষ অতিথি আছে আপোনালোকে মোক বহুত কৈ আছিলে আৰু বহুত কমেণ্ট আহিছে আপোনালোকৰ প্ৰিয় ধাৰাবাহিক অদম্য যাত্ৰাৰ এটি ভাল লগা কেৰেক্টাৰ ৰাহুল আজি মোৰ সৈতে উপস্থিত আছে গতিকে ৰাহুলক স্বাগতম জনাইছোঁ প্ৰথমতে হয় বহুতো দৰ্শকে জানিবলৈ বিচাৰি আছে যে ৰাহুলৰ প্ৰকৃত নাম কি মোৰ নাম অঞ্চিত উদয় আদিত্য যিহেতু বৰ্তমান কৰি আছে অদম্য যাত্ৰা ধাৰাবাহিকখন গতিকে এই ধাৰাবাহিকখনৰ অংশীদাৰ হ'বলৈ পাই তোমাৰ ব্যক্তিগতভাৱে কেনেকুৱা লাগিছে মই মোৰ এখন ফাৰ্ষ্ট মেগা চিৰিয়েল হয় ফাৰ্ষ্ট কৰিছে ন হয় মোৰ ফাৰ্ষ্ট মেগা চিৰিয়েল হয় মই আগতে এখন চিৰিয়েল কৰিছোঁ ৰং চেনেলৰে এখন আছিল ৰোড হৈ অহা না এইখন মোৰ ছেকেণ্ড চিৰিয়েল হয় কিন্তু এইখন মেগা চিৰিয়েল যিহেতু এইখন অদম্য যাত্ৰা মোৰ বহুত ভাল লাগিছে কৰি পেলাই আৰু বহুত চব ফ্ৰেণ্ডলি নেচাৰ হয় চব মানে ঘৰুৱা পৰিৱেশ এটা পাইছোঁ আৰু তোমাৰ এক্সপ্ৰেছনে হওক তোমাৰ ডাইলগ ডেলিভাৰীয়ে হওক বা তোমাৰ যিটো ষ্টাইল মানে খোজ কঢ়া ষ্টাইল মানে গোটেইখিনি মাইণ্ড ব্ল'য়িং মানে আৰু অসমৰ দৰ্শক ইমান ভাল পাইছে মই ব্যক্তিগতভাৱে যিহেতু ধাৰাবাহিকখন চাইছোঁ আৰু মোৰ মাহঁতো চাই ইমান মানে ভাল পালে ৰাহুলৰ কেৰেক্টাৰটো অসমৰ দৰ্শকে যিহেতু তোমাক ইমান ভাল পাইছে গতিকে দৰ্শকক কি ক'বা দৰ্শকক থেংক ইউ চবে মোক ইমান মৰম দিলে চবে মোক ইমান ভাল পায় আৰু এইখিনি গম পাই মই কাম কৰিবৰ কাৰণে আৰু বেছি উৎসাহ মোৰ বাঢ়ে মানে ত' সেইটোৱে মটিভেশ্যন পোৱা যায় ন মটিভেশ্যন পাওঁ যিহেতু ইমান মানুহে মোক ভাল পায় বিচাৰে মৰম কৰে এতিয়া আমি আগবাঢ়িছোঁ তোমাৰ বায়'গ্ৰাফীৰ ৰাউণ্ডলৈ গতিকে তোমাৰ নামটো ক'লে ইতিমধ্যে হয় তোমাৰ ঘৰ ক'ত মোৰ গুৱাহাটীতে জন্ম গুৱাহাটীতে মোৰ গুৱাহাটী গড়চুক ন ঘৰত কোন কোন আছে ঘৰত মোৰ মা মোৰ ভণ্টি আৰু মই নামকেইটা কৈ দিলে ভাল লাগিব মোৰ মাৰ নাম হ'ল প্ৰিয়ংকা শৰ্মা আৰু মোৰ ভণ্টিৰ নাম হ'ল উদিতা প্ৰিয়দৰ্শিনী মা কি কৰে মা মোৰ ফেশ্বন ডিজাইনাৰ হয় ফেশ্বন ডিজাইনাৰ আৰু বাকী তোমাৰ পঢ়া শুনা মোৰ পঢ়া শুনা মই মোৰ স্কুলিং কৰিছোঁ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা পানীখাইটি তাৰপিছত মোৰ হাই ছেকেণ্ডেৰী গৈছে মোৰ এন ই এফ কলেজৰ পৰা লখৰাখন আৰু মই ৰাইট নাও মই USTMত কৰি আছোঁ BBLLB তোমাৰ বাৰ্থডে কেতিয়া মোৰ 14 জানুৱাৰী ন হয় এই যিহেতু তুমি ধাৰাবাহিকখন কৰি আছা হয় অদম্য যাত্ৰা গতিকে তোমাৰ যিটো জাৰ্ণি মানে ক'ৰ পৰা কেনেকৈ আৰম্ভ হ'ল বা কিয় ভাবিলা যে তুমি অভিনয়ে কৰিম ষ্টাৰ্টিঙৰ পৰা মই প্ৰথমতে মডেল হিচাপে আছিলোঁ কেতিয়া আছিলে ফাৰ্ষ্ট টাইম মোৰ এইটো 2024ত মই বেছি দিন হোৱা নাই 2024ত মোৰ মডেলিং জাৰ্ণি ষ্টাৰ্ট হৈছে তেতিয়াই সেইখিনি সময়ত মই শ্ব' কৰি আছোঁ শ্ব'ৰ পিছত ৱেল নোন ডিজাইনাৰ আমাৰ বাবাদা দীপাংকৰ বাবা কাশ্যপ তেওঁ মোক কণ্টেক্ট কৰিলে যে বাবা তুমি এখন চিনেমা এখন আছে তুমি অডিশ্যন দিব আহাচোন মই অডিশ্যনলৈ গ'লোঁ দুটা অডিশ্যন দিলোঁ দেন মোক সেইখন চিনেমাত মানে কাষ্ট কৰিলে কি নাম আছে চিনেমাখনৰ নাম আছিল শীতৰে সেমেকা ৰাতি দ্য উইণ্টাৰ ৰেইন বুলি পেলাই সেইখন কৰিলোঁ সেইখন কৰি উঠি মই সেইখন ৰিলিজ হৈছে আপোনাৰ 2025ত 30 জানুৱাৰী ন লাষ্ট ইয়েৰ ত' সেইখন গ'ল সেইখনৰ পাছত মই মানে মডেলিং কৰি আছোঁ নৰ্মেলি দেন মই কৰিলোঁ মোৰ এখন ৰঙৰ ফাৰ্ষ্ট যোনখন চিৰিয়েল সেইখন হ'ল ৰোড হৈ অহা না হয় তাৰে পিছত মই ইয়াতে অদম্য যাত্ৰা হয় ক'লে যে ৰোড হৈ অহা না কৰিলা তুমি চিনেমাখন কৰিলা কিন্তু অদম্য যাত্ৰাত মানে এনেকুৱা ভাল পোৱা দিলে তোমাৰ সকলোৱে মানে এতিয়া ৰাহুল ন ৰাহুল কেৰেক্টাৰটোক চবেই ভাল পাইছে ইমান মৰম দিছে ডেকাৰ পৰা বুঢ়ালৈকে ভাল পাইছে ইমান ধুনীয়াকৈ কমেণ্ট দিছে বহুত ভাল লাগিছে হয় এইটোৰ ভিতৰত মই কওঁ যিহেতু অদম্য যাত্ৰাখন এখন ফেমিলি লাইক আমাৰ যিখিনি ফেমিলিত কি হয় একচুৱেলি মানুহে ৰিলেট কৰিব পাৰিছে মানে মানুহে সেইকাৰণে চাব বিচাৰে সেইটো কথা মানে আমাৰ লগতো এইটো হৈছে এইটো মানে মানুহবিলাকে মানে ৰিলেট কৰে মোৰ সৰুতে কি হ'ল বা কি হ'ব সেইটো বস্তু মানে ধাৰাবাহিকখনত তোমাক মানে যিটো দেখুওৱা হৈছে যে গহীন গম্ভীৰ এজন ল'ৰা গতিকে ৰিয়েল লাইফত কেনেকুৱা তুমি ৰিয়েল লাইফতো মই ক'ব গ'লে ছেম নেকি পুৰা মিলি গৈছে মানে পুৰা মিলিছে মই মানে বহুত ৰিজাৰ্ভ কিয় ৰিজাৰ্ভ মোৰ কিয় বুলি ক'ব গ'লে হয় সেইটো মানে আহে আৰু মই চবৰ লগতে ভালকে কথা পাতোঁ চবে মোক মৰমো কৰে কিন্তু মই বাছ
নিজৰ কাম কৰিম, চবকে ভালকে মাতিম, চবকে উইচ কৰিম, অঁ আৰু মই ধুনীয়াকে আহি বহি থাকিম। বহি পেলাই মই মোৰ যেতিয়া মোক কামৰ কাৰণে মাতিব, মোৰ শ্বৰ্ট হ'ব, মই তেতিয়া ধুনীয়াকে উঠি যাম, মই মোৰ কামটো কৰিম। মানে পুৰা পাঞ্চুৱেল আৰু ন? পাংচুৱেল আৰু পুৰা মানে মই ৰাতিপুৱা মাতিব পুৰা ৰাতিপুৱাতে আহি পাম। টাইমটো মেইনটেইন কৰা পুৰা? পুৰা। কেনেকে এনেকে আহিলা বা কোনে ফোন কৰিছিলে? হয়, মোৰ অডিশ্যন লৈছিল। অডিশ্যন মোক ৰাজীৱ দাই কল কৰিছিল। চিৰিয়েলখন লাষ্ট ইয়েৰে মোক কল কৰিছিল। ৰাজীৱ দাই কল কৰিছিল যে আমাৰ ৰঙৰ চিৰিয়েল এখন আছে, তুমি এইটো আহাচোন, অডিশ্যন এটা ল'ম। ঠিক আছে। ত' মই মানে আহিলো, আহি পেলাই অডিশ্যন লৈছে, নৰ্মেল কিবা কিবি সুধিছে, মোৰ কথা সুধিছে, আগতে কি কৰিছা, তাৰপিছত বাহিৰত তুমি থাকিব পাৰিবানে নাই, ত' সেইটো মানে সুধিলে। সুধি পেলাই এনেই কিবা কিবি স্ক্ৰিপ্ট দিলে, স্ক্ৰিপ্ট দি পেলাই মানে পঢ়িব দিলে। সেই হিচাপে মানে মই আছো। তাৰপিছত চিৰিয়েলখন অকণমান পষ্টপন হ'ল। পষ্টপন হৈ পেলাই এইটো বছৰ আৰম্ভ হ'ল মানে এক বছৰৰ পৰাই মানে কথাটো চলি আছে। মানে 26ত আৰম্ভ হৈছে আৰু ন? 26ত আৰম্ভ হৈছে, জানুৱাৰীৰ পৰা। মেক্সিমাম শ্বুটিংটো গুৱাহাটীৰ বাহিৰত হৈছে। প্ৰথমতেতো মাজুলী হৈছে, তাৰপিছত যোৰহাট, আৰু এতিয়া আমাৰ গুৱাহাটী শ্বেডিউল চলি আছে মানে। চলি আছে ন? আৰু কি কি শিকিলা ধাৰাবাহিকখনৰ পৰা? মই বহুত ভাল লাগিল মোৰ ইয়াতে কৰি পেলাই। মই সেইটোৱে মই ক'লো ন, এটা ঘৰুৱা ফিলিং এটা পালো মানে। চবেই ইমান ভাল, চবেই ইমান মৰম কৰে, আৰু ঘৰুৱা মানুহবিলাক যে বহে যে একদম চাহ খাবই বহিল, মানে চবেই একেলগে বহিব, ডিছকাছ কৰি থাকিব কথাবোৰ, হাঁহি থাকিব, ফূৰ্তি কৰি থাকিব, বৰ ভাল লাগে সেইটো। মানে নিজৰ ঘৰ লাগে আৰু সেইটোৱে। আৰু টিমটোত মানে বহুতো অভিজ্ঞ অভিনেতা আছে, অভিনেত্ৰী আছে, সুব্ৰতাই হওক, প্ৰতিভা বাই হওক, বাবলি বা, আৰু তোমাৰ লগত যিজন ৰোমেণ্টিক চিন কৰিছে দুবৰি, হেলেনা আছে, নিশা বা আছে। তেওঁলোকৰ পৰা কি কি শিকিলা? তেওঁলোকৰ পৰা কি কি গম পালা? তেওঁ চবৰে কেৰেক্টাৰ হিচাপে যোনটো দিছে তাহাঁতক, বহুত ধুনীয়াকে সেইটো বস্তুত মানে মিলি যায় মানে, আৰু কামখিনি কৰে। আৰু মই নিজৰ কথা কওঁ, মই বহুত অবজাৰ্ভ কৰি চাওঁ যে এইজন আৰ্টিষ্টে মানে কেনেকৈ কৰিছে, আৰু সেইটো বস্তু মই লাহে লাহে নিজৰ ওপৰত ইমপ্লিমেণ্ট কৰোঁ মানে, যে এইটো জেগাত মই এইটো কৰিব পাৰোঁ। সেই হিচাপে মই শিকিছো বহুত। ৰাজীৱ দাৰ পৰা বহুত শিকিছো, তাৰপিছত আমাৰ কৈলাশ দাৰ পৰা বহুত শিকিলো। ৰাজীৱ দাৰ লগত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা? বহুত ভাল ভাল ন? আমাৰ চিৰিয়েলখনত মুঠতে চিনেমা ফিল আহিছে, মানে বহুত ভাল লাগিছে। আৰু প্ৰতিটো কেৰেক্টাৰে মানে বৰ ধুনীয়াকে ধাৰাবাহিকখনত ফুটাই দিছে ন? বিহাইণ্ড দ্য চিনতো বহুতো মানুহ জড়িত হৈ থাকে, এটা টিম থাকে, কেমেৰামেনে হওক, পৰিচালক হওক, এছিষ্টেণ্ট ডাইৰেক্টৰে হওক, কিন্তু মানে অসমৰ দৰ্শকে যিটো আউটপুটটো পায়, যে ধাৰাবাহিকখন যিকেইজনে কৰি আছে তেওঁলোকে দেখা পায়। এতিয়া টিমটো কেনেকুৱা আছিলে? টিমটো বহুত ভাল আছিল। টিমটো মানে কোঅৰ্ডিনেশ্যন বহুত ভাল, চবেই নিজৰ টাইম মেইনটেইন কৰে, চবেই আৰু মিলি জুলি যিহেতু কামটো কৰে, আউটকামটো সঁচাকে ভাল আহে। এইটোৱে, আৰু সেইটোৱে লাগে আমাক ন? সেইটোৱে লাগে আমাক, সেইটো পাৰফেক্ট বস্তু হয়। মাজতে ধেমালি চলি থাকিব, জমনি চলি থাকিব, কিবা এইটো নহ'লে মানে বৰিং হৈ যাব লাগিব, লাগিবই ন? আৰু তুমি কোনোবা অভিনেতা বা অভিনেত্ৰীক ফ'ল' কৰা নেকি, মানে যাৰ অভিনয় চাই তুমি ভাল পোৱা, বা তেখেতৰ সৈতে কাম কৰাৰ সপোন আছে, তেনেকুৱা কোনোবা আছে নেকি? মোৰ ৰবি শৰ্মাৰ লগত কাম কৰাৰ সপোন আছে, আৰু যতীন বৰা দা। ফিমেল কোনোবা আছে নেকি তেনেকুৱা? ফিমেল মোৰ তেনেকুৱা কোনো নাই, এনেই চবকে ভাল লাগে, কিন্তু এজন মেল এক্টৰ হিচাপে, এজন মেল লিড এক্টৰৰ পৰা মানে শিকিব বহুত মন যায়। কাৰ পৰা মন যায় বেছিকৈ শিকিব? ৰবি শৰ্মা দা আৰু যতীন দা, দুজনৰ পৰা। যিহেতু তোমাৰ ফিজিকটো ধুনীয়া, আৰু ৰবিদাৰ ফিজিক আছে ন? বৰ ধুনীয়া, মানে তেওঁ বডিটো বৰ ধুনীয়াকৈ মেইনটেইন কৰে, সেইটো শিকিবলগীয়া কথা কিন্তু। একদম, ফিজিকটো আমাৰ আৰ্টিষ্ট হিচাপে ফিজিকটো বহুত ইম্পৰ্টেণ্ট হয়, মেইনটেইন কৰাও ইম্পৰ্টেণ্ট হয়। আৰু যিহেতু মানুহে আমাক চাই ভাল পায় ন, তো আমি নিজক সেই হিচাপে এষ্টাব্লিছ কৰিব লাগিব। আৰু তোমাৰ অভিনয়ৰ ক্ষেত্ৰত মাৰ সঁহাৰি কেনেকুৱা? প্ৰথম কথা, মই অভিনয় বা মডেলিঙত সোমোৱাৰ মাৰ মানে বহুত ডাঙৰ ছাপোৰ্ট আছে ন? হয়, মই এটা সময়ত মই নিজে ফাৰ্ষ্ট মডেলিঙৰ মই অডিশ্যন মই দিব মনেই নাছিল। মন নাই, মা নিদিওঁ, মা একদম গালি পাৰি যা দে গৈ, তাৰপিছত দিলোঁ। অডিশ্যনত চিলেক্ট হ'লো, শ্ব' পালোঁ। সেই শ্ব'ৰ পৰাই মই যি এতিয়ালৈ আছোঁ মানে, আৰু মায়ে মানে চবতে ছাপোৰ্ট দিয়ে ন? কৰ, ইমান চিন্তা নকৰিবি, তই কৰ, মুঠতে ফ্ৰীডম দিয়ে আৰু পুৰা ফ্ৰীডম। আৰু ভণ্টিয়ে কি কয়, অভিনয় চাই ভাল পায়নে? ভণ্টিও নিজেও ভাল পায়, তাই নিজেও এজ এ মডেল কৰি আছে, তাই এতিয়া ষ্টাৰ্টিং কৰি আছে, আৰু এক্টিঙৰ পিনেও যাব, তাই ভাবি আছে মানে। আৰু যিহেতু পঢ়াটো বহুত ইম্পৰ্টেণ্ট, পঢ়াটো কমপ্লিট হোৱাৰ পাছত তাই মানে যাব, আৰু যিহেতু সৰু আছে এতিয়া, লাহে লাহে যাব আৰু ন? লাহে যিহেতু তুমিও এতিয়া অভিনয় জগতত ভৰি দিছা,
মোৰো বাছ একচেপ্ট তুমি আহিছাহে দিয়া আৰু বহুত শিকিব বাকী আছে আশা কৰিছোঁ তোমাৰ পৰা বহুত কাম পাম আমি দেখিবলৈ পাম নতুন নতুন ধাৰাবাহিক হওক চিনেমাই হওক হয়নে চিয়'ৰ আৰু এইখন যেতিয়া কৰি আছিলা বহুতো ফানি মোমেণ্ট হৈ থাকে হয় তেনেকুৱা কিবা আছে নেকি মানে ঘটনা যিটো মনত পৰিলে হাঁহি উঠে হাঁহি উঠে আমাৰ যোনটো সৰু অনি হৈছে অঁ তাৰ লগত আৰু যিকেইটা পোৱালি গোটেইকেইটা বহুত জমনি কিন্তু জমনি ন তাহাঁতে মানে কি হয় এটা শ্বৰ্ট দিব যেতিয়া যাওঁ তাহাঁতে এটা জেগাত নাথাকে কোনোবাটো গাই থাকিব কোনোবাটো সিপিনে গুচি যাব এতিয়া কেমেৰাটো ষ্টিল থাকে ন আৰে ক'ত গ'ল আৰ্টিষ্ট নাই আকৌ তাক মাতি আনিব আকৌ জেগাত থব আৰু তাক সুধিব গদাটো ক'ত লৈছিলি গদাটো নাই ৰাইটত লৈছিলো সি মানে পাহৰি যায় আৰু ভাল কিন্তু পোৱালিকেইটা বহুত ভাল লাগে ন বহুত ধুনীয়াকে তাহাঁতে অভিনয় কৰিছে বহুত ভাল লাগিছে তোমাৰ এটা ভাল অভ্যাস ক'ব লাগে আৰু তোমাৰ বেয়া এটা অভ্যাস ক'ব লাগে মানে মাহঁতে কয় যে এইটো ভাল অভ্যাস তেনেকুৱা কিবা আছে নেকি কামবোৰ টাইমত হয় মই টাইমত কৰোঁ কাম টাইম মেইনটেইন কৰা ন টাইম মেইনটেইন কৰোঁ বহুত টাইম মেইনটেইন কৰোঁ আৰু বেয়া কি মই মানুহটো অকণমান ডিচিপ্লিন নাই মোৰ মানে অলপমান বস্তুবোৰত কেনেকুৱা মানে মই কাপোৰ চাপোৰ ইমান জাপি তাপি নথওঁ আৰু মোৰ দৰে ন মানে আহিলো কাপোৰটো পেলাই দিয়া নেকি মানে য'ত ত'ত আৰু য'ত ত'ত নেপেলাওঁ মানে এটা জেগাত পেলাই থওঁ থুপুৰি হৈ যায় মানে মায়ে গালি পাৰে নেকি তেতিয়া কেতিয়াবা বেয়া গালি পাৰে ন গালি পাৰে কি কয় এই তোৰ কাম নাই ইমান ডাঙৰ হৈছ ঠিক হ'ব লাগে